আমি ইতিমধ্যে আপোনালোকক জনাইছো যে মিয়ানমাৰত আলফা স্বাধীনৰ শিবিৰত চলোৱা হৈছে আক্ৰমণ। এখন ড্ৰোনৰ জৰিয়তে আক্ৰমণ চলাইছে ভাৰতীয় সেনাই। পুৱতি নিশা আক্ৰমণ চলাই ভাৰতীয় সেনাই। আক্ৰমণত নিহত হৈছে নয়ন অসম নামৰ শীৰ্ষ এজন আলফা নেতা আৰু এই মুহূৰ্তলৈ নয়ন অসমৰ মৃত্যু নিশ্চিত কৰিছে। আলফাই যেটো কিছু সময় পূৰ্বে বিবৃতি প্ৰেৰণ কৰিছে। GHQ আৰু 777 নামৰ শিবিৰ দুটাত আক্ৰমণ চলাই ভাৰতীয় সেনাই। প্ৰায় 2 ঘণ্টা ধৰি চলোৱা হৈছিল এনেদৰে আক্ৰমণ। নিশা প্ৰায় 2 বজাৰ পৰা 4 বজালৈকে চলিছিল আক্ৰমণ আৰু এই 2 ঘণ্টা আক্ৰমণ চলোৱাৰ পাছতে 19 জনকৈ বিষয়া কেডাৰ আহত হৈছে বুলি জানিব পৰা গৈছে। লগতে নয়ন অসম নামৰ এজন শীৰ্ষ আলফা নেতাৰ মৃত্যু হোৱা বুলি ইতিমধ্যে নিশ্চিত কৰা হৈছে। আৰু ফোন লাইনত সংযুক্ত হৈছো আমি তিনিচুকীয়াৰ সাংবাদিক বিকাশ বৰুৱাৰ সৈতে। বিকাশ, আমি আপোনাৰ ওচৰলৈ আহিছো। হঠাৎ এনেদৰে ভাৰতীয় সেনাই যেটো আক্ৰমণ চলালে, আক্ৰমণত কিমান কি ক্ষয়ক্ষতি হৈছে আমি আপোনাৰ ওচৰলৈ আহিছো। বিকাশ। হয়, নিশ্চয়কৈ পুৱতি নিশা যেহেতু আলফাৰ যেটো মিয়ানমাৰ স্থিত যি আলফাৰ শিবিৰ আছে, এই শিবিৰসমূহত আক্ৰমণ চলাৰ কথা ইতিমধ্যে পেজ বিজ্ঞপ্তি যোগে আলফাৰ স্বাধীনে তেওঁলোকে জানিব দিছে। আৰু পেজ বিজ্ঞপ্তিত তেওঁলোকে ইতিমধ্যে কৈছে যে এই আক্ৰমণত যিসমূহ আচলতে নাগালেণ্ড আৰু মিয়ানমাৰ আন্তঃৰাষ্ট্ৰীয় যিটো সীমান্তল লংৱাৰ পৰা আৰু অৰুণাচল সীমান্ত পাঞ্চুপাচলৈকে যিসমূহ আলফাৰ স্বাধীনৰ শিবিৰ আছে, এই শিবিৰসমূহত প্ৰায় 2 বজাৰ পৰা 4 বজালৈকে ভাৰতীয় সেনাৰ যি ড্ৰোনেৰে আক্ৰমণ কৰিছে। আৰু এই আক্ৰমণৰ ফলত ইতিমধ্যে তেওঁলোকে পেজ বিজ্ঞপ্তি যোগে কৈছে যে সংগঠনৰ যি নিম্ন পৰিষদীয় সভাপতি লেফটেনেণ্ট জেনেৰেল নয়ন অসম ইতিমধ্যে মৃত্যু হৈছে বুলি তেখেতসকলে জানিব দিছে। আৰু প্ৰায় 19 গৰাকীকৈ আলফা কেডাৰ ইতিমধ্যে আহত হৈছে বুলি জানিব দিছে। যিটো আচলতে ভয়ংকৰ আক্ৰমণ, এই আক্ৰমণত ইতিমধ্যে কোৱা হৈছে যে ইজৰাইল আৰু ফ্ৰান্সৰ যিসমূহ ড্ৰোন ব্যৱহাৰ হৈছে বুলি কোৱা হৈছে। আৰু যিহেতু পুৱতি নিশা এই আক্ৰমণ সংঘটিত হৈছিল আৰু ড্ৰোনেৰে, আৰু যাৰ ফলত যিসমূহ শিবিৰ আছে আলফা স্বাধীনৰ যিসমূহ শিবিৰ আছে, সৰু বৰ যিসমূহ শিবিৰ আছে, এই শিবিৰসমূহ ধ্বংস হৈছে। আৰু তাত থকা প্ৰায় 19 গৰাকীকৈ আলফাৰ সদস্য আলফা কেডাৰ ইতিমধ্যে আহত হৈছে। আৰু এগৰাকী শীৰ্ষ পৰ্যায়ৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসম ইতিমধ্যে মৃত্যু হোৱা খবৰ আমাক জানিবলৈ দিছে। আৰু এই আক্ৰমণৰ ফলত আচলতে ইতিমধ্যে দিগবিদিক হেৰুৱাইছে আলফাৰ স্বাধীনৰ শিবিৰসমূহত। আৰু তেওঁলোকে যিটো আমালৈ পেজ বিজ্ঞপ্তি ইতিমধ্যে DY36 পাবলৈ প্ৰেৰণ কৰিছে, খান অসমৰ স্বাক্ষৰিত এক পেজ বিজ্ঞপ্তি। আৰু এই পেজ বিজ্ঞপ্তিৰ দ্বাৰাই তেখেতসকলে ইতিমধ্যে কৈছে যে আলফা স্বাধীনে 2 বজাৰ পৰা পুৱতি নিশা 4 বজালৈকে ড্ৰোনেৰে আক্ৰমণ কৰিছে। আৰু ড্ৰোনসমূহ ইজৰাইল আৰু ফ্ৰান্সত নিৰ্মিত হৈছিল বুলি কৈছে। কিন্তু এই মুহূৰ্তলৈকে ভাৰতীয় সেনাৰ পৰা কোনো ধৰণৰ পেজ বিজ্ঞপ্তি অহা নাই যদিও কিন্তু আলফাৰ স্বাধীনৰ পৰা স্পষ্ট কৰিছে যে তেওঁলোকৰ যিটো কেম্প আছে, আলফাৰ শিবিৰ আছে, এই শিবিৰসমূহত ড্ৰোনেৰে আক্ৰমণ কৰিছে ভাৰতীয় সেনাই। আৰু এই আক্ৰমণত প্ৰায় 19 গৰাকীকৈ আলফাৰ সদস্য ইতিমধ্যে আহত হৈছে। আৰু এজন শীৰ্ষ পৰ্যায়ৰ সদস্য অৰ্থাৎ শীৰ্ষ পৰ্যায়ৰ নেতা যেনে আলফাৰ স্বাধীনৰ যি নিম্ন পৰিষদীয় সভাপতি লেফটেনেণ্ট জেনেৰেল নয়ন অসম অৰ্থাৎ নয়ন মেধি নিহত হৈছে বুলি আমাক জানিবলৈ দিছে। বিকাশ, যেটো প্ৰায় 19 জনকৈ বিষয়া আৰু কেডাৰ যেটো আহত হৈছে, তেওঁলোকৰ সন্দৰ্ভত কিবা শেহতীয়া আপোনাৰ হাতত তথ্য আহি পৰিছে নেকি? তেওঁলোকৰ নাম ইতিমধ্যে আপুনি জানিব পাৰিছে নেকি বা আপোনাৰ হাতত আহি পৰিছে নেকি তেওঁলোকৰ নামসমূহ? এই মুহূৰ্তলৈকে আচলতে কিমান সদস্য তেওঁলোকে কৈছে 19 গৰাকী, বেছিও হ'ব পাৰে। কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ নাম তেখেতসকলে প্ৰকাশ কৰা নাই। কিন্তু আমি পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম যে যি কেইগৰাকী সদস্য আহত হৈছে বা কিমান আহত হৈছে তেখেতসকলৰ নাম যিহেতু তেওঁলোকে প্ৰকাশ কৰা নাই, আমি চেষ্টা কৰিম আচলতে তেওঁলোকৰ নামসমূহ জানিবলৈ।